kita siddhai siddhai takita takita dithila jai siddhai dhina dhani dadhinau dhani takita takita dithila hare suga মোর নাম কলি সকলোৱে মোক পাপী বুলি কয় মই বোলে নৰ সমাজৰ অস্পৃশ্য নৰ সমাজৰ এই অপহেলা এই অনাদৰৰ মাজেদি মই মোৰ প্ৰভাৱ বিস্তাৰ কৰিম শুন হে মূৰ্খ মানৱ বৰ্তমান এই সংসাৰৰ সকলো ক্ষমতা এই কলিৰ হাতত এই কলিৰ প্ৰভাৱ স্বয়ং ভগৱান শ্ৰীকৃষ্ণয়ো এই সংসাৰ কৰিলে ত্যাগ আৰু তহঁতে এতিয়াও বুদ্ধি উঠা নাই এই জগত কোন শ্ৰেষ্ঠ কলি কলি কেৱল কলি 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 কিন্তু বৰ্তমানে মোৰ পথত হেঙাৰ স্বৰূপে থিয় দি আছে ধৰ্ম কিন্তু কিমান দিন এই কলি নিজৰ ক্ষমতাৰে কলিৰ পাপ শক্তি মানৱ সমাজত প্ৰচাৰ কৰি আৰু তেতিয়া এই মূৰ্খ স্বাৰ্থপৰ বেভিচাৰী মানৱ সমাজে কলিক পূজা দিয়ে কিম্বা ধৰ্ম কাৰণ মই গোটেই পৃথিৱীত তোমাক চলাত কৰি ফুৰিছো আৰু তুমি এই ঠাইত নৈসাথিত ও কলি মই কলি কিবা হেতু আজি তুমি মোৰ ওচৰত আছে নেকি কিবা প্ৰশ্ন এই হৰিমৰ কাষত প্ৰশ্ন
প্ৰশ্নটো বহুত আছে ধৰ্ম, কিন্তু প্ৰথমতে তুমি মোক কোৱা, তুমি কিয় এতিয়াও এই মৰ্ত্যত বিৰাজমান? সৃষ্টি ধৰ্ম ৰক্ষাৰ্থে এই ধৰ্ম আজীৱন মৰ্ত্যত আছে আৰু সদায় থাকিব। ইয়াত হৈছে নেকি কিবা তোমাৰ ব্যাঘাত? ব্যাঘাত ব্যাঘাত মোৰ যথেষ্ট হৈছে ধৰ্ম। তোমাৰ বাবে মোৰ পাপ শক্তি বিস্তাৰ কৰাত ব্যাঘাত জন্মিছে। সেইবাবে মই তোমাক কৰিছো আদেশ, মুহূৰ্ততে ত্যাগ কৰি মৰ্ত্য গুচি যোৱা তুমি স্বৰ্গ ৰাজ্যলৈ। মোক আদেশ শুনাবলৈ তুমি কোন কৰি? ধৰ্ম সৃষ্টিৰ আজিৰে পৰাই ধৰ্ম মৰ্ত্যত আছে আৰু আজীৱন থাকিব। এই কৰ্তব্যত নাই মোৰ তোমাৰ আদেশৰ প্ৰয়োজন, নাই অনুৰোধৰ। কি কলা? অনুৰোধ? কলিয়ে ধৰ্ম কৰিব অনুৰোধ? অনুৰোধ অনুৰোধে কলি নকৰে কদাপি। প্রয়োজন হলে তোমাকে বন্দী করে লুপ্ত করে দিম পৃথিবীর পরা। তথাপিতো কিন্তু অনুরোধ কলিয়ে নকরে কদাপি। জগতৰ অস্পৃশ্য হৈ নৰ সমাজৰ স্বাৰ্থ লোভিত দেৱতা হৈ বন্দী কৰিবা এই ধৰ্ম? ইমান সাহস তোমাৰ নিঃশপদাৰ্থ দেৱতা? মুখ সম্ভালি কথা কবা ধর্ম। মোরে রাজত্ব আশ্রয় লই মুকে অপদার্থ বলি করা অবজ্ঞা। তোমার এই অবজ্ঞার দিম আজি মই উপযুক্ত পুরস্কার। সাজু হওয়া তুমি যুদ্ধর বাবে। ঘোড়া এ দুই মা বীরা যুদ্ধ ভরে বহুমতি কম্পে সীমা চেৰাই গৈছা। তুমি ধৰ্ম কেতিয়াও বন্দী কৰিব নোৱাৰা। ধৰ্ম এক শক্তি। পৃথিৱীত যেতিয়ালৈকে এজন হলেও মনুষ্য ধৰ্মত ব্ৰতী থাকিব তেতিয়ালৈকে তুমি ধৰ্মক লুপ্ত কৰিব নোৱাৰা। ধর্ম পৃথিবীতে আছে আর সদায় থাকিব। ধর্ম পৃথিবীতে আছে আর সদায় থাকিব। ধর্ম পৃথিবীতে আছে আর সদায় থাকিব। কলে রাজত্ব ধর্মের কোনো প্রয়োজন নাই। ধর্ম কেবল মানৱৰ চিন্তা আৰু সেই ধৰ্মই এই পৃথিৱীত অনেক ৰোধ কৰিব নোৱাৰে। বুজিছো, ভালদৰে বুজিছো। হস্তিনাপুৰৰ ৰাজা পৰীক্ষিতৰ সৎ গুণৰ বাবে এতিয়াও পৃথিৱীত ধৰ্মৰ মহিমা মান হোৱা নাই। ধৰ্মই ভাবিছে পৰীক্ষিতে কলিত
ধর্ম স্থাপন করিব আৰু কি আজীবন পূজা ভাগি হৈ ৰব কিন্তু এইয়া জানি এই কলিয়ে এই কলিয়ে হবলৈ দিব অতি শীঘ্ৰে মই হস্তিনাপুৰ কৰিম প্ৰৱেশ আৰু হস্তিনাপুৰত নিমজ্জিত কৰি ধৰ্মৰ স্তম্ভ ভাঙি মানৱ সমাজ ধৰ্মচ্যুত কৰি নৰহত্যা আত্মহত্যা মিছা বিশ্বাস নালাগে ব্ৰহ্ম হত্যা কৰাবলৈ বাধ্য কৰাম দেখিব জগতে কলি কিমান পাপী কলি কিমান স্পৃশ্য যি নহওক কলিয়ে যে বৰ্তমান সৰ্বশ্ৰেষ্ঠ